ৰাংচালিত অৱস্থিত এখন মুগা ফাৰ্ম। এই মুগা ফাৰ্মখন আমি বিগত সময়ৰ পৰা দেখি আহিছোঁ। এই ফাৰ্মখন যেনেধৰণে উন্নয়ন কৰিব লাগিছিল তাক অব্যৱহৃত অৱস্থাত পৰি আছে। যিটো সময়ত চৰকাৰখনে নিবনুৱা সংস্থাপনৰ কথা কয়, আচলতে আমি দেখিবলৈ পাইছোঁ এই ৰাংচালিত প্ৰায় 200 বিঘা মাটি অব্যৱহৃত হৈ পৰি আছে। এই মাটিখিনি যদি আমাৰ যিখন মুগা ফাৰ্ম যদি আমাৰ সম্পূৰ্ণৰূপে যদি কাৰ্যক্ষম কৰিব পাৰোঁ, তেনেহ'লে আমাৰ শজন আমাৰ নিবনুৱা যুৱক যুৱতী আমাৰ সংস্থাপনৰ এটা বাট মুকলি হ'ব। সেইকাৰণে আমি বিগত সময়ত আমি খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ, যাতে আমাৰ যিখন মুগা ফাৰ্ম, এই ফাৰ্মখন যাতে এটা ফলপ্ৰসূ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু আজি তাৰিখলৈকে এই ফাৰ্মখন যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, ফলপ্ৰসূভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, আজি তাৰিখলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে। বিশেষকৈ কোৱাৰ্টাৰ নাই, অফিচ নাই, কাৰেণ্ট নাই, খোৱা পানীৰ অভাৱ, লেট্ৰিন ইউৰিনেল নাই। তাৰপিছত ফেঞ্চিং এতিয়া আহিছে বাৰু, ফেঞ্চিং নাছিলে। কিমানজন কৰ্মচাৰী আছে বাইদেউ? আমাৰ কৰ্মচাৰী 5জন আৰু MR 4th গ্ৰেড 3জন। মই থকা অৱস্থাত এদিনো এটকাও নাই অহা। আমি নিজৰ খৰচা কৰি জেউৰা চেউৰা দিছোঁ। এইটো 200 বিঘা ওচৰা-ওচৰি মাটি আছে গোটেই প্ৰজেক্টটোত, মানে গৰু চৰণীয়া পথাৰ হৈ গৈছে। কৰ্মচাৰীটো আমি আহি আছোঁ, ধৰক আহিছোঁ কাৰণে এতিয়া পুলিখিনি ধৰক দেখিছে, বা জেউৰা সেয়া নিজে পইচা খৰচ কৰি পেলাই দিয়া হৈছে, ট্ৰেক্টৰ লগাইছোঁ। গতিকে এই ফাৰ্মখনত কৰ্মচাৰীবিলাক ৰেগুলাৰলি নাহে আৰু যথেষ্ট জৰাজীৰ্ণ অৱস্থা। মই কেইবাবাৰো এই বিষয়ে তেখেতলোকক অৱগত কৰিছোঁ, আৰু অৱগত কৰাৰ পিছতো তেখেতে লাষ্টত কি কৰিলে, পাল পাতি আহিব ধৰিলে, ইজন আহিলে সিজন নাহে। বহুতখিনি কথা তেখেতলোক, আৰু মই পৰিক্ৰমাটো দিয়া হৈছে, ৰেডিঅ'ত পৰিক্ৰমাত দিয়াৰ পিছতহে তেখেতলোকে পাল পাতি আহিবলৈ ধৰিছে। আৰু চোম গছখিনি এতিয়া চোৰে কাটি লৈ গৈছে, চুলাই ভাটিলৈ লৈ যায়। সেইখিনি যথেষ্টখিনি বাধা দিয়া হ'ল, তথাপিও এতিয়াও মাজে সময়ে মানে চুৰ কৰিবলৈ গৈ আছে তেখেতলোকে একো এটা মানে দায়িত্ব লোৱা নাই। আজি ইয়াত মাষ্টাৰউল আছে, মাষ্টাৰউল গোটেইকেইজন নাহে। আজি মাষ্টাৰউল থাকিলে মানে এনেকুৱা হৈ থাকিব নেকি ফাৰ্মখন? ইমান হাবি জংঘল। কেইবাবাৰ বাৰু পঞ্চায়তৰ পৰা, পঞ্চায়ত পুঁজিৰ পৰা, এনৰেগা আঁচনিৰ পৰা আমি গোটেই ফাৰ্ম এইবিলাক ড্ৰেইনৰ পৰা ইত্যাদি কৰি গোটেই ফাৰ্মখন পৰিষ্কাৰ কৰি দিয়া হয়। কিন্তু তেখেতলোকে তাৰ পাছতো মাষ্টাৰউলকেইজনক যে পৰিষ্কাৰ কৰি দিলে অলৰেডি এনৰেগা আঁচনিৰ পৰা, আপোনালোকে ডেইলি মাষ্টাৰউলক এইখিনি হাজিৰা কৰি, এইখিনি বোলে তোমালোকে চফা কৰি সম্পূৰ্ণ ফাৰ্মখন মুকলি কৰি ৰাখিবলৈ সিহঁতি কিন্তু ব্যৱস্থা আজিলৈকে নল'লে। কিমান বিঘা মাটি আছে ইয়াত? প্ৰায় এইখন ফাৰ্মত 20 বিঘা বুলি কৈছে তেখেতলোকে। ফাৰ্মখনত প্ৰায় এনে 300 বিঘামান হ'ব, কাৰণ পথাৰ এইখিনি পৰে। ইয়াত প্ৰায় আপোনাৰ 100-150 বিঘামানৰ মানে ফাৰ্মখন এতিয়া গছ গছনি ভৰি আছে।